গুড মৰ্নিং অসম। মই আপোনালোকৰ বাবে লৈ আহিছোঁ প্ৰতিদিনৰ দৰে আজিৰ দিনটো ৰাশিফল। ব'লক আমি এতিয়া আগবাঢ়ো ৰাশিফলসমূহলৈ। মেঘ ৰাশি। বহুত বেছি চিন্তা আৰু হতাশাই আপোনাৰ স্বাস্থ্য বেয়াৰ পিনে ঠেলি দিব পাৰে। আজি আপুনি বহুত সহজতে পইচা জমা কৰিব পাৰিব। অন্য লোকক আগতে দিয়া পইচা আজি ঘূৰাই পাব পাৰে অথবা যিকোনো নতুন পৰিযোজনাত পইচা লগাই ধন আৰ্জিব পাৰে। অৰ্থাৎ এইটো কৈছে যে যদি আপুনি আগতে কাৰোবাক পইচা ধাৰলৈ দিছিলে সেই পইচা আজি ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। সম্বন্ধীয়সকলৰ লগত লগ কৰি আশা কৰাতকৈ বেছি ভাল অনুভৱ কৰিব। যদি প্ৰেমাস্পদক জীৱনসংগী ৰূপে পাব বিচাৰে তেন্তে আজি তেখেতৰ লগত এই বিষয়ে কথা পাতক। অৱশ্যে কথা পতাৰ আগতে তেখেতৰ মনোভাৱ জানি লোৱাটো আপোনাৰ কৰণীয়। সহকৰ্মী সহযোগ অনুযায়ী আপুনি নিজৰ সমস্যাৰ পৰা অতি সোনকালে ওলাবলৈ সক্ষম হ'ব আৰু আপোনাৰ উন্নতিত এয়া সহায়কাৰী ৰূপে পৰিগণিত হ'ব। যিসকল লোক ঘৰৰ বাহিৰত থাকে সেইসকল লোক সোনকালে নিজৰ কাম শেষ কৰি ক'ৰবাত পাৰ্কত নাইবা একান্ত ঠাইত সময় অতিবাহিত কৰিব পছন্দ কৰিব। বৈবাহিক জীৱন উজ্জ্বল দিনবোৰ মনত কৰাৰ তথা অনুভৱ কৰাৰ বাবে আজি ভাল দিন। চিকিৎসাসাৰ অনুসৰি সেউজীয়া ৰঙৰ কাপোৰ পৰিধান কৰক। পৰিধান কৰিলে অধিক স্বাস্থ্য ভালে থাকিব। বৃষ ৰাশি। ভয় আপোনাৰ আনন্দ শেষ কৰি দিব পাৰে। আপুনি বুজিব লাগে যে এই ভয় আপোনাৰ কল্পনা আৰু চিন্তাৰ পৰা উদ্ভৱ হোৱা। ভয় আপোনাৰ সহজতা সমাপ্ত কৰি দিয়ে। এইবাবে ভয় আপোনাৰ আৰম্ভ হোৱা সময়তে শেষ কৰি দিয়ক যাতে ই আপোনাক ভয়াতুৰ বনাব নোৱাৰে। বেলেগৰ সহযোগিতা অবিহনে আপোনাৰ অৰ্থ লাভৰ সামৰ্থ্য আছে। অকল নিজৰ ওপৰত বিশ্বাস ৰাখিব। জীৱনসংগীৰ লগত বজাৰ কৰি আপুনি ভাল পাব। আপুনি আজি প্ৰিয়জনৰ পৰা উপহাৰ পাব পাৰে যাৰ ফলত আপোনাৰ দিন ৰোমাঞ্চকৰ অনুভৱ কৰিব। কাম কাজৰ বাবে আপোনাৰ ওপৰত কামৰ চাপ পৰিব পাৰে। এই ৰাশিৰ লোকসকল আজি নিজকে বুজি পোৱা দৰকাৰ। যদি আপোনাৰ অনুভৱ হয় যে এই পৃথিৱীৰ ভিৰৰ মাজত আপুনি হেৰাই গৈছে তেন্তে নিজৰ বাবে সময় উলিয়াওক আৰু নিজৰ ব্যক্তিত্ব মূল্যায়ন কৰক। আপোনাৰ জীৱনসংগী আজি আপোনাৰ বাবে কিছু বিশেষ কৰিব পাৰে। চিকিৎসাসাৰ অনুসৰি সুস্বাস্থ্যৰ আনন্দ ল'বলৈ আপুনি ঘৰৰ মধ্যস্থান ব্ৰহ্মস্থান চাফ ৰখাটো দৰকাৰ। মিথুন ৰাশি। বহুত কিবাকিবি আপোনাৰ ওপৰত ভৰসা কৰি আছে আৰু নিৰ্ণয় ল'ব বাবে স্পষ্ট চিন্তাধাৰা আৱশ্যকীয়। কিছুমান জৰুৰী যোজনা ক্ৰিয়ান্বিত হৈছে আৰু সতেজ আৰ্থিক লাভ হ'ব। কিছুমান লোকৰ বাবে পৰিয়ালত আনন্দ আৰু উল্লাসৰ মুহূৰ্ত লৈ আহিব। কোনোবা তৃতীয় ব্যক্তিৰ হস্তক্ষেপ আপোনাৰ আৰু প্ৰিয়জনৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে। অন্য দিনৰ তুলনাত আজি আপোনাৰ সহকৰ্মীয়ে আপোনাক জানিব চেষ্টা কৰিব। আজি আনে আপোনাৰ বিষয়ে কি ভাবে সেই বিষয়ে আপুনি গুৰুত্ব নিদিয়ে। আনকি আজি খালী সময়ত আপুনি কাকো লগ ধৰিব নিবিচাৰিব আৰু সম্পূৰ্ণ একান্তভাৱে সময় কটাব বিচাৰিব। অত্যাধিক খৰচে বৈবাহিক জীৱনত মনোমালিন্যৰ সৃষ্টি কৰিব পাৰে। চিকিৎসাসাৰ অনুসৰি ওম ভমাই নমঃ এই মন্ত্ৰটো 11 বাৰ নিয়মিতভাৱে উচ্চাৰণ কৰিলে প্ৰেম জীৱন সুখৰ হ'ব। কৰ্কট ৰাশি। আজি আপুনি উৰ্জা আৰু শক্তি দি ভৰপূৰ হ'ব। আপুনি যি কাম সাধাৰণতে কৰোঁতে একদিন লাগে সেই কাম আপুনি আধা দিনতে সম্পূৰ্ণ কৰিব পাৰিব। এই ৰাশিৰ বিবাহিত ব্যক্তিসকলক শহুৰৰ ঘৰৰ পৰা অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে। ঘৰুৱা বিষয় আৰু আকৌ দীঘলীয়া সময়ৰ পৰা চলি থকা ঘৰৰ কামৰ পৰা আজি বহুত ভাল দিন বুলি পৰিগণিত হ'ব। আজিৰ দিনটো ৰোমাঞ্চেদি ভৰপূৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আপুনি সফলতা নিশ্চয় লাভ কৰিব। অকল এটা গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ আৱশ্যক। যিসকল লোক ঘৰৰ বাহিৰত থাকে সেইসকল লোক সোনকালে নিজৰ কাম শেষ কৰি ক'ৰবাত পাৰ্কত নাইবা একান্ত ঠাইত সময় অতিবাহিত কৰিব পছন্দ কৰিব। আজি আপুনি আৰু জীৱনসংগীয়ে ভাল সংবাদ লাভ কৰিব পাৰে। চিকিৎসাসাৰ অনুসৰি নিজৰ ইষ্ট দেৱতা হালধীয়া ফুল অৰ্পণ কৰক। ইয়াৰ ফলত আৰ্থিক স্থিতি ভালে থাকিব। সিংহ ৰাশি। আপোনাৰ প্ৰবল আত্মবিশ্বাস আৰু নিজৰ দিনটোৰ সহজ কাম কাজ মিলাই আপোনাক আৰাম কৰিবলৈ অধিক সময় দিব। মা দেউতাৰ সহায়ৰ বাবদ আপুনি আৰ্থিক লোকচানৰ পৰা বাহিৰ ওলাব পাৰিব। পৰিয়ালৰ সদস্যৰ লগত হাঁহি খিকিন্দালিৰে ভৰা ব্যৱহাৰে ঘৰৰ পৰিৱেশক লঘু আৰু আনন্দৰে ভৰা কৰি তুলিব। আজি আপুনি কাৰোবাৰ মন ভাঙি যোৱাৰ পৰা উদ্ধাৰ কৰিব। যদি আজি আপুনি বিনম্ৰ আৰু পৰোপকাৰী হয়
তেন্তে আজি আপুনি আপোনাৰ অংশীদাৰসকলৰ পৰা ধনাত্মক প্ৰতিক্ৰিয়াৰ লাভ কৰিব। নিজকে সুস্থ সবল কৰিবৰ বাবে আপুনি আজিও ঢেৰ পৰিকল্পনা কৰিব, কিন্তু বাকী দিনবোৰৰ দৰে আজিও আপোনাৰ সকলো পৰিকল্পনা অসফল হ'ব। আপুনি এগৰাকী ভাল জীৱনলগৰীৰ সকলো সুখ আজি অনুভৱ কৰিব। চিকিৎসাসাৰ অনুসৰি প্ৰেমৰ সম্পৰ্ক অধিক শক্তিশালী কৰিবৰ বাবে ভগৱান শিৱ আৰু হনুমান মন্দিৰত প্ৰসাদ নিবেদন কৰক। কন্যা ৰাশি, চকুৰ বেমাৰীসকল প্ৰদূষিত ঠাইত যোৱাৰ পৰা সাৱধান হওক, কাৰণ ধোঁৱা আপোনাৰ চকুৰ বাবে হানিকাৰক আৰু সৰু সৰু কণাবোৰে আপোনাৰ চকুত অধিক ক্ষতি কৰিব পাৰে। যদি সম্ভৱপৰ হয় তেন্তে সূৰ্যৰ চোকা ৰশ্মিৰ পৰা চকুত বচাই ৰাখক। আৰ্থিক উপাৰ্জনৰ বহুত বাট দেখুৱাব। আজি আপুনি যি সামাজিক কাৰ্যক্ৰমত যাব তাত আপুনি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। আপোনাৰ যৌন আবেদনময়ী এখন ছবিয়ে মনে বিচৰা পৰিণাম দিব পাৰে। আপুনি ধৈৰ্য আৰু কষ্টৰ জৰিয়তে নিজৰ সপোন তথা উদ্দেশ্যত উপনীত হ'ব পাৰিব। আজি আপুনি নতুন কিতাপ এখন কিনি আনি কোনোবা বন্ধ কোঠালিত গোটেই দিন অতিবাহিত কৰিব পাৰে। এই দিনটো বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন। আপোনাৰ প্ৰেমৰ গভীৰতা আজি আপোনাৰ প্ৰিয়জনে অনুভৱ কৰিব। চিকিৎসাসাৰ অনুসৰি বান্দৰক গুড় বুট খোৱালে আপোনাৰ স্বাস্থ্যৰ উন্নতি হ'ব। তুলা ৰাশি, পূৰ্ণ আৰু সন্তুষ্ট জীৱনৰ বাবে আপোনাৰ মানসিক দৃঢ়তা বৃদ্ধি কৰক। আজিৰ দিনটোত এনেকুৱা বস্তু কিনি ৰখা ভাল হ'ব যাৰ দাম আগলৈ গৈ বাঢ়িব পাৰে। কোনোবা ধাৰ্মিক স্থল অথবা তেনেকুৱা সম্বন্ধীয় ঠাইত যোৱাৰ সম্ভাৱনা আছে। আপুনি আজি প্ৰেমৰ মনোদক্ষতাত থাকিব। আপুনি আজি বহুত সুযোগ লাভ কৰিব। আপোনাৰ বায়'ডাটা অথবা ইণ্টাৰভিউ দিয়াৰ বাবে এয়াই ভাল সময়। খেলা-ধূলা জীৱনৰ অবিচ্ছেদ্য অংশ, কিন্তু খেলা-ধূলাত ইমানেই ব্যস্ত নহ'ব যে আপোনাৰ পঢ়াত ইয়াৰ প্ৰভাৱ পৰক। আপোনাৰ জীৱনসংগী জ্ঞাত নোহোৱাকৈ আপোনাৰ বাবে এনেকুৱা কাম কৰিব পাৰে যি কথা আপুনি কেতিয়াও পাহৰিব নোৱাৰিব। চিকিৎসাসাৰ অনুসৰি চিট্ৰাছ পুষ্প কিছুমান পইচা সহিত পানীত প্ৰবাহিত কৰিলে ভাল স্বাস্থ্য অটুট থাকিব। বৃশ্চিক ৰাশি, অলপ বিশ্ৰাম কৰক আৰু কামৰ মাজত যিমান পাৰে সিমান বেছি আৰাম কৰক। জীৱন চক্ৰটো সুচাৰুৰূপে চলাব বিচাৰিলে আপুনি ধনৰ বিষয়টোত বিশেষ মনোযোগ দিয়া দৰকাৰ। পৰিয়ালৰ সদস্যসমূহৰ লগত অলপ অৱসৰ সময় অতিবাহিত কৰক। আজি আপুনি বহুত ৰোমাঞ্চিত অনুভৱ কৰিব, কাৰণ আপোনাৰ প্ৰিয়জনৰ লগত ফোনত কথা হ'ব। গুৰুত্বপূৰ্ণ যোজনাসমূহ সময় থাকোঁতেই সম্পূৰ্ণ কৰিলে আপুনি বহুত লাভ লোৱাত সফল হ'ব। সময়ৰ পিনে লক্ষ্য কৰি আজি আপোনালোকৰে পৰা দূৰ হৈ অকলে সময় অতিবাহিত কৰি ভাল পাব। এনেকুৱা কৰাটো আপোনাৰ বাবে হিতকৰ বুলি প্ৰমাণিত হ'ব। আপোনাৰ জীৱনসংগী আজি আপোনাক সুখী কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰাটো চকুত পৰিব। চিকিৎসাসাৰ অনুসৰি প্লাষ্টাৰ অৱ পেৰিছৰ দ্বাৰা তৈয়াৰী মূৰ্তি ঘৰত থ'লে স্বাস্থ্যত ভাল প্ৰভাৱ পৰিব। ধনু ৰাশি, আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক, যি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যক হয়। অৰ্থাৎ এইটো কৈছে যে যদি আপুনি হয়তো অকণমান বেমাৰত পৰি আছে বা শৰীৰৰ কিবা বিকৃতা ঘটিছে, আজি আপুনি অকণমান শৰীৰক লৈ পেলাই বেছি কেয়াৰ লোৱাটো দৰকাৰ। মস্তিষ্ক জীৱনৰ দুৱাৰ কাৰণ সকলো গতিবিধি ইয়াৰ মাধ্যমেৰে আহে। ইয়াৰ দ্বাৰাই জীৱনৰ সমস্যাসমূহ দূৰ কৰিব পাৰি আৰু ই শুদ্ধ চিন্তাধাৰা দি মানুহক আলোকিত কৰিব পাৰে। পৰিয়ালৰ কোনোবা এগৰাকী সদস্যৰ বেমাৰৰ বাবে আপোনাৰ আৰ্থিক সমস্যা হ'ব পাৰে। অৱশ্যে আপুনি এই সময়ত ধনৰ কথা চিন্তা নকৰি তেখেতৰ স্বাস্থ্যৰ কথা চিন্তা কৰাটোহে বেছি প্ৰয়োজনীয়। নহ'লে হয়তো আপোনাৰ বাহ্যিক জীৱনত প্ৰভাৱ পৰিব পাৰে। গতিকে অকণমান আপুনি নিজক লৈ পেলাই যে সময় দিয়াটো বেছি প্ৰয়োজন। যিসকল লোক আপোনাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ, সিহঁতে আপোনাৰ বেয়াভাৱে লাভ উঠাব বিচাৰিব। অকল এবাৰ আপুনি নিজৰ প্ৰিয়জনক একেবাৰৰ বাবে নিজৰ কৰি লওক, তেন্তে জীৱনত আপোনাৰ আৰু একো বস্তুৰে প্ৰয়োজন নাই। এই কথাক বহুত গভীৰভাৱে আপুনি হৃদয়ংগম কৰিব। অফিচত হোৱা পৰিৱৰ্তনে আপোনাক অৱশেষত লাভ কৰাত সহায় কৰিব। এই ৰাশিৰ জাতকসকল আজি ভাই-ভনীৰ লগত ঘৰত চিনেমা অথবা খেল দেখিব পাৰে।
অৰ্থাৎ এইটো কৈছে যে আজি কোনো মানে ঘৰৰ বাই ভনী আৰু ভাইটি ভণ্টিসকলৰ লগত অলপ মানে বেছি প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিব পাৰে। ভাল ভাই ভনীৰ লগত আজি অকণমান আনন্দৰ লহলহৰ মানে সৃষ্টি হ'ব পাৰে। আনন্দ উল্লাসৰ ঘৰখন ভৰি পৰিব, এইটো কৈছে। অন্য দিনাখনতকৈ আজি অলপ বেছিয়েই। এনে কৰিলে আপোনালোকৰ মাজত মৰম বাঢ়িব। বৈবাহিক জীৱনৰ ফালেদি আজিৰ দিনটো বহুত ধুনীয়া দিন। একেলগে এক ধুনীয়া সন্ধিয়া অতিবাহিত কৰিবৰ বাবে পৰিকল্পনা এক হাতত লওক। মকৰ ৰাশি, স্বাস্থ্যৰ অধিক যতন লোৱা উচিত। আজি আপুনি আপোনাৰ ঘৰৰ মানুহবোৰক ফুৰাবলৈ যাব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ ধন খৰচ হ'ব পাৰে। আপোনাৰ পৰিয়ালক পৰ্যাপ্ত সময় প্ৰদান কৰক। অৰ্থাৎ এইটো কৈছে যে আজি মানে আপুনি ধনৰ কথাটো ক'লে যে পইচা পাতি অলপ খৰচ হ'ব পাৰে, গতিকে চাই পিনি ভালদৰে চলিব। ক'ত কেনেকৈ খৰচ কৰিব লাগে সেইটো চাই পিনে চলিব আৰু আজি ঘৰৰ পৰিয়ালক অকণমান সময় দিবলৈ কৈছে। পৰাপক্ষত অকণমান ঘৰৰ পৰিয়ালটো লৈ কিনি অলপ ফুৰিবলৈ যাব পাৰে। সিহঁতক অনুভৱ কৰাওক যে আপুনি সঁচাকৈ মৰম কৰে। সিহঁতৰ লগত অধিক সময় অতিবাহিত কৰক আৰু অভিযোগ তথা অভিমান কৰিব সুযোগ নিদিব। আপোনাৰ প্ৰিয়জনৰ অনুপস্থিত আপুনি নিজেই খালী খালী অনুভৱ কৰিব। যিবিলাক লোক তেতিয়ালৈ বেকাৰ হৈ আছে সিহঁতে আজি ভাল চাকৰি পাবলৈ আজিৰ পৰা দুগুণ কষ্ট কৰিব দৰকাৰ। কষ্ট কৰাৰ ফল এদিন নিশ্চয় পাব। ফূৰ্তি তথা আনন্দৰ বাবে ভ্ৰমণ সন্তোষজনক হ'ব। আপোনাৰ জীৱনসংগীৰ আবদাৰবোৰে আপোনাক অশান্তি প্ৰদান কৰিব পাৰে। চিকিৎসা সাৰ অনুসৰি ভাল স্বাস্থ্যৰ বাবে পকেটত ৰঙা ৰুমাল ৰাখক। কুম্ভ ৰাশি, যদি আপুনি বহুত বেছি মানসিক অশান্তি পাই থাকে তেন্তে শিশুসকলৰ লগত সময় অতিবাহিত কৰক। অৰ্থাৎ এইটো কৈছে যে যদি আপুনি মনটো অকণমান কিবা অশান্তি পাই আছে, হয়তো ভাবি আছে যে আজি মোৰ মনটো ভাল লগা নাই, কিবা এটা কাৰণে হয়তো বেয়া লাগি থাকিব পাৰে, তেতিয়া এইটো কৈছে যে শিশুসকলৰ লগত বা সৰু ল'ৰা ছোৱালীয়ে হওক বা আপোনাৰ ঘৰত থকা নাই বা ওচৰ চুবুৰীয়া সেই শিশুসকলৰ লগত অকণমান সময় মানে দিব কৈছে আৰু আপুনিও নিজে সিহঁতৰ লগত আনন্দৰে কথা বতৰা পাতি খেলি ধূলা কৰিব পাৰে। সিহঁতৰ মৰম ভৰা আলিংগনে আৰু হাঁহিয়ে আপোনাৰ সকলো দুখ কষ্ট নোহোৱা কৰিব পাৰে। বহুত দিনৰ পৰা পৰি থকা বিষয় এটা আৰু নতুনকৈ যোৱা খৰচে আপোনাৰ মন আৰু মগজুত অনবৰতে আৱৰি থাকিব। বন্ধু আৰু পৰিয়ালবৰ্গৰ লগত ধুনীয়া আৰু ভাল সময় অতিবাহিত কৰিব। আপোনাৰ জীৱন প্ৰেমৰ লহৰ আনিব পাৰে। আপুনি অকল সতৰ্ক থকাৰহে প্ৰয়োজন, কাৰণ কোন কেতিয়া আহিব কোনেও নাজানে আৰু নাজানিবও পাৰে। হয়তো এইটো কৈছে, হয়তো আপুনি আজি কৈছে যে অকণমান সতৰ্ক থাকক, কোনফালৰ পৰা কি বিপদ আহিব পাৰে আৰু মানে কৈছে আলহীও আহিব পাৰে, সেইসকলৰ পৰাও অকণমান মানে আপুনি আগতীয়াকৈ সতৰ্ক হৈ থাকক। হয়তো কোনোবা নোকোৱাকৈও আহিব পাৰে, ঘৰত মানে কোনোবা অসুবিধাও হ'ব পাৰে, সেইটো কাৰণে অকণমান সতৰ্ক হৈ থকাটো প্ৰয়োজন। আপোনাৰ ব্যৱহাৰত সততা আৰু স্পষ্টবাদী ৰাখক। আপোনাৰ দক্ষতা আৰু একাগ্ৰতাক আজি সকলোৱে প্ৰশংসা কৰিছিল। আজি কিছু নতুন আৰু সৃজনাত্মক কাম কৰিবৰ বাবে ভাল দিন। বৈবাহিক জীৱনৰ বহুত ধৰণৰ লাভ থাকে আৰু আপুনি সেই আজি লাভ প্ৰাপ্ত কৰিব পাৰে। চিকিৎসা সাৰ অনুসৰি পূজাৰ স্থলত বগা ৰঙৰ শংখৰ স্থাপন কৰি তাৰ নিয়মিত পূজা কৰিলে আৰ্থিক উন্নতি হ'ব। মীন ৰাশি, বন্ধু আজি আপোনাক কোনোবা বিশেষ মানুহৰ চিনাকি কৰাই দিব যিয়ে আপোনাৰ জীৱনত এক গভীৰ প্ৰভাৱ পেলাব। নিজকে আপুনি ৰোমাঞ্চকৰ পৰিস্থিতিত পাব পাৰে যি আপোনাক আৰ্থিক লাভ কৰিব দিব পাৰে। যদি আপুনি পাৰ্টি কৰাৰ কথা ভাবি আছে তেন্তে আপুনি নিজৰ ভাল বন্ধুসকলক এই অনুষ্ঠানত মাতক। এনেকুৱা লোকসকলৰ উপস্থিতিয়ে আপোনাৰ উৎসাহ বহুগুণে বঢ়াব। প্ৰেমৰ ভৰপূৰ আনন্দ লওক। এই ৰাশিৰ ব্যৱসায়ীসকলক আজি নিবিচাৰিলেও যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। এই যাত্ৰা আপোনাক মানসিক অশান্তি দিব পাৰে। চাকৰি কৰি থকা লোকসকল আজি অফিচৰ যা-তা কথাৰ পৰা বাচি থাকিব। আপোনাৰ অতীতৰ লগত জড়িত কোনোবা ব্যক্তি আজি আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰাৰ সম্ভাৱনা আছে আৰু যাৰ ফলত আজি দিনটো স্মৰণীয় হৈ যাব। আপুনি অনুভৱ কৰিব যে বিয়াৰ সময়ত কৰা সকলো প্ৰতিশ্ৰুতি সঁচা হয়। আপোনাৰ জীৱন লগৰীয়া আপোনাৰ প্ৰকৃত প্ৰেয়সী। চিকিৎসা সাৰ অনুসৰি ব্যৱহাৰিক জীৱনত সফলতা অৰ্জন কৰিবৰ বাবে নিজৰ লগত অনবৰতে হালধীয়া ৰঙৰ কাপোৰ অথবা ৰুমাল ৰাখক। এইখিনিতে ক'ব বিচাৰিছোঁ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মোৰ ৰাশিফল চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এটা লাইক কৰি দিব, তেতিয়া মোৰ এই সুন্দৰ সুন্দৰ ৰাশিফলসমূহ পাই থাকিব। আজিলৈ আহোঁ, বাই।